এই সন্দৰ্ভত জাৰি কৰা হ'ব আৰু যিসমূহ কেন্দ্ৰীয় বোৰ্ডৰ শিক্ষানুষ্ঠান আছে সেইসমূহত অসমীয়া ভাষাটো বাধ্যতামূলক বিষয় হিচাপে দশম শ্ৰেণীলৈকে পঢ়াবলৈ তেওঁলোকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে কাৰণ ৰাষ্ট্ৰীয় শিক্ষা নীতিটো মাতৃভাষাক এতিয়া বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা শীঘ্ৰে প্ৰকাশ পাব বুলি আমাক অৱগত কৰিছে তাৰ সমান্তৰালভাৱে অসম বুৰঞ্জী অষ্টম শ্ৰেণীলৈকে সমগ্ৰ অসমতে বাধ্যতামূলক কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এতিয়া আমি আলোচনা কালত অসম বুৰঞ্জীৰ লগতে অসমৰ ভূগোল বিষয়টো সুকিয়াকৈ সন্নিবিষ্ট কৰিব লাগে বুলি দাবী উত্থাপন কৰিছো যেটোত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে আৰু 2026 চনৰ 1 এপ্ৰিলৰ পৰা যি নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব তাত ছাত্ৰ ছাত্ৰীসকলে অসম বুৰঞ্জী আৰু অসম ভূগোল সুকিয়াকৈ অধ্যয়ন কৰাৰ সুবিধা পাব এটা বিষয় হিচাপে অষ্টম শ্ৰেণীলৈকে এটো পঢ়াটো বাধ্যতামূলক হ'ব অসমীয়া মানুহৰ ইতিহাস শীৰ্ষক এখন গ্ৰন্থ সম্পাদনাৰ কাৰণে প্ৰকাশৰ কাৰণে বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে পৰামৰ্শ আগবঢ়াইছিল অসমৰ সকলো জাতি জনগোষ্ঠীৰ ইতিহাস সামৰি অসমৰ জাতি গঠন প্ৰক্ৰিয়াটোক সামৰি অসমীয়া মানুহৰ ইতিহাস প্ৰণয়নৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছিল চৰকাৰে আমাক অৱগত কৰিছে যে অসম প্ৰকাশন পৰিষদে ইতিমধ্যে এই কাম আৰম্ভ কৰিছে আৰু প্ৰথম খচৰা প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে খচৰা সম্পূৰ্ণ হোৱাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও এই সম্পৰ্কে আলোচনা কৰা হ'ব আন এটি বিষয় শিলচৰৰ অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয় এই দুইখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ক্ৰমে অসম বিশ্ববিদ্যালয়ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামত আসন প্ৰতিষ্ঠাৰ সৈতে অসমীয়া বিভাগ খোলা আৰু তেজপুৰ বিশ্ববিদ্যালয়ত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ নামত আসনৰ সৈতে এটা অসমীয়া বিভাগ খোলাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এই সন্দৰ্ভত অসম চৰকাৰে সংশ্লিষ্ট বিশ্ববিদ্যালয় দুখনৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে দুইখন বিশ্ববিদ্যালয়ৰ প্ৰশাসনে সন্মতি প্ৰকাশ কৰিছে যেহেতু কেন্দ্ৰীয় বিশ্ববিদ্যালয় কেন্দ্ৰীয় চৰকাৰৰ বিভাগ খোলাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ এটা অনুমতিৰ প্ৰয়োজন আছে সেই সন্দৰ্ভতো যোগাযোগ কৰা হৈছে আৰু সেই অনুমতিৰ অপেক্ষা কৰা হৈছে সেই অনুমতি আহিলে আমি শীঘ্ৰে দুইখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ খোলা সম্ভৱপৰ হৈ উঠিব তাৰ সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাৰ সদৰত সাহিত্যলথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে সৈতে অত্যাধুনিক বহুমুখী প্ৰকল্প নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল পৰামৰ্শ প্ৰদান কৰা হৈছিল আৰু বাজেটত এই সন্দৰ্ভত উল্লেখ কৰা হৈছে ইতিমধ্যে 12খন জিলাৰ বাবে 240 কোটি টকাৰ আবণ্টন কৰা হৈছে একেদৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত